নমস্কাৰ, মই মৌচুমী আপোনালোকৰ সকলোকে মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ মই অসমৰ সৈতে জড়িত সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ, যিয়ে আপোনালোকক আগন্তুক এডিআৰই, আছাম ফৰেষ্ট গাৰ্ড, আছাম পুলিচ আৰু অন্য পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আহক আমি পলম নকৰি আমাৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, মংগল গ্ৰহ। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান কেতিয়া গৃহীত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, ২৬ নৱেম্বৰ ১৯৪৯। নেক্সট কুৱেশ্যন, কাক ভাৰতীয় সংবিধানৰ জনক বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, বি.আৰ. আম্বেদকাৰ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰশান্ত মহাসাগৰ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ বায়ুমণ্ডলত কোনটো গেছ আটাইতকৈ বেছি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, নাইট্ৰজেন। নেক্সট কুৱেশ্যন, বৈদ্যুতিক প্ৰবাহৰ একক কি বা এককক কি বোলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এম্পেয়াৰ। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো সেউজগৃহ গেছ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, অক্সিজেন। নেক্সট কুৱেশ্যন, সোণৰ বাবে ৰাসায়নিক চিহ্ন হৈছে? অপশ্যন নম্বৰ খ, অ'। নেক্সট কুৱেশ্যন, পাইৰ মূল্য প্ৰায় কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, ৩.১৪। নেক্সট কুৱেশ্যন, ত্ৰিভুজ এটাত কোণৰ যোগফল হৈছে? অপশ্যন নম্বৰ খ, ১৮০ ডিগ্ৰী। নেক্সট কুৱেশ্যন, যদি এটা সংখ্যা ২ আৰু ৩ দুয়োৰে দ্বাৰা বিভাজিত হয়, ই এইবোৰৰ দ্বাৰা ও বিভাজিত হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, ৬। নেক্সট কুৱেশ্যন, ১৪৪ৰ বৰ্গমূলক কি বা বৰ্গমূলক হৈছে? অপশ্যন নম্বৰ খ, ১২। নেক্সট কুৱেশ্যন, সিন্ধু সভ্যতা কোন বছৰত আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, ১৯২১ চনত। তাৰ পাছৰটো প্ৰশ্ন, অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে? শুদ্ধ উত্তৰটো হ'ব গ, কেনবেৰা। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, ইন্দিৰা গান্ধী। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ দীঘল নদী হৈছে? অপশ্যন নম্বৰ খ, নীল নদী। ইয়াত নদীত দীৰ্ঘইকাৰ চিনটো থাকি গৈছে, আপোনালোকে এইটো ইগন'ৰ কৰি দিব। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, ১৯৩৫ চনত। নেক্সট কুৱেশ্যন, ভাৰতত সামগ্ৰী আয় সেৱা কৰ অৰ্থাৎ GST কাৰ্যকৰী কৰা হৈছিল? অপশ্যন নম্বৰ খ, ২০১৭ চনত। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো ভাৰতৰ মৌলিক অধিকাৰ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, সম্পত্তিৰ অধিকাৰ। নেক্সট কুৱেশ্যন, জাপানৰ মুদ্ৰা হৈছে ইয়েন? অপশ্যন নম্বৰ খ। ধন্যবাদ।
ইমানলৈকে আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনলৈকে মোৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভাল লাগিছে তেন্তে ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব।